ওয়েলকাম টু ভিজন 99। আজি আমি কি পঢ়িম বীজগণিতীয় ৰাশিৰ যোগ আৰু বিয়োগ। আজি এই ভিডিঅ'টো হ'ব বীজগণিতীয় ৰাশিৰ যোগ আৰু বিয়োগ এক্সাৰসাইজ 12.2। এতিয়া আপোনালোকে চাই থাকিব। এতিয়া এক্সাৰসাইজ 12.1 এক নম্বৰ প্ৰশ্নটো হ'ল সদৃশ পদসমূহ একেলগ কৰি সৰল কৰা। ইয়াত কি আছে 2x + 3y - 45 + 6y - 7x + 5। এইটো কি কৰিব লাগিব? এতিয়া সৰল কৰিব লাগিব, অৰ্থাৎ যোগ বিয়োগ কৰিব লাগিব। এতিয়া আমি সদৃশ পদসমূহ একেলগ কৰিব লাগিব। ইয়াতে সদৃশ পদ কি আছে 2x আৰু -7x, তো এইটো এটা কি হ'ব সদৃশ পদ হ'ব। আৰু 3y + 6y এইটো সদৃশ পদ হ'ব, কাৰণ y কেইটা লগ হ'ব, আৰু এইটো যোনকেইটা অকল ধ্ৰুৱক বুলি কয়, এইটোক অকল নাম্বাৰ আছে, এইকেইটা লগ হ'ব। এতিয়া আমি কি কৰিম, ইয়াতে 2x লিখি ল'লোঁ। 2xৰ সদৃশ পদ কি হ'ব? এইটো হ'ব, ইয়াতে x আছে গতিকে কি হ'ব -7x। তাৰপিছত আমি কি লিখিম +3y, আৰু y লগত লগোৱা সদৃশ পদ কি হ'ব +6y। তাৰপিছত -45, এইটো -45 ইয়াত লিখিলোঁ। তাৰপিছত এইটো +5টো ইয়াৰ লগত হ'ব। এতিয়া কি হ'ল 2x আছে আৰু -7x আছে, দুইটা লগ হৈ কিমান x হ'ব? ইফালে যদি 2 আছে আৰু ইফালে -7 আছে, গতিকে 7ৰ পৰা 2 গ'লে কিমান থাকিব? 5 থাকিব, আৰু মাইনাছ হ'ব কাৰণ এইটো মাইনাছ আছে ডাঙৰটোৰ আগত যিটো চিন থাকে সেইটো দিব লাগিব। অৰ্থাৎ আমাৰ 7 টকা যদি ধাৰ হৈ আছে আৰু আমি 2 টকা কি হ'ব দি দিলোঁ, তাৰপিছত আমাৰ কেইটকা ধাৰ থাকিব? 5 টকা ধাৰ থাকিব। এইটো যদি আমি দোকানৰ কথা হিচাপ কৰোঁ, তেতিয়াহ'লে কি হ'ব? এইটো -5, এইটো -5x হ'ব। তাৰপিছত 3y + 6y এইটো লগ হৈ কি হ'ব 9y হ'ব, +9y। 3 আৰু 6y লগ লাগি 9y হ'ল। তাৰপিছত 45 আৰু +5 -45 + 5 লগ হৈ কি হ'ব -40 হ'ব, কাৰণ এইটো 5 এটা গুচি যাব। তাৰপিছত কিমান থাকিব? -40 থাকিব ইয়াৰ পৰা। ঠিক আছে, x² আছে, -2x আছে, +y² + 2x² + 4x + y³। এতিয়া ইয়াত কি সদৃশ পদ আছে? ইয়াত আছে x² সদৃশ পদ হ'ব, এইটো 2x² হ'ব। আমি এটা লিখি ল'ম ইয়াতে x² সদৃশ পদ কি হ'ব? x² + 2x², এইটো সদৃশ হ'ল। তাৰপিছত y² আছে +y², তাৰপিছত y² সদৃশ পদ আৰু y² যিহেতু নাই, তাৰপিছত y³ লিখিলোঁ আমি y³, এইটো এটা বেলেগ হয়। তাৰপিছত -2x আৰু +4x, এইটো এটা সদৃশ হ'ব। আৰু এতিয়া কি হ'ব? এতিয়া x² + 2x², এটা x² আছে আৰু দুটা x² আছে, লগ হৈ কিমান x² হ'ব? টোটেল থাকিব 3টা x², কাৰণ ইয়াৰ xৰ আগত এটা 1 থকা বুলি ধৰি ল'ম আমি। 2 × 1 = 3, আৰু x² + y² + y³, কাৰণ এই দুটা লগ নালাগে, দুইটা বেলেগ বস্তু হয়। তাৰপিছত -2x আৰু +4x, এই দুটা লগ হৈ কিমান হ'ব? +2x হ'ব, কাৰণ 4টো ডাঙৰ হয়, 4ৰ পৰা 2 গ'লে 2, আৰু ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো চিন দিব লাগিব। এইটোৰ এনচাৰ কি হ'ব? এইটো হ'ব। নম্বৰটোত আছে a - (2a - 3b - b - 3b - 4a), এইকেইটা বেকেটকেইটা আমি গুচাই ল'ব লাগিব। বেকেট গুচালে কি হ'ব? ভিতৰৰ চিনটো সলনি হৈ যাব। a দি ল'লোঁ মাইনাছ, আৰু ইয়াতে এটা প্লাছ আছে, -a কি হ'ব -2a। আৰু সেইবিলাক একো নাভাবি কি হ'ব, ডাইৰেক্ট যদি আমি মাইনাছ থাকে তেতিয়া ভিতৰৰ চিনকেইটা সলাই দিলেই হ'ল। এইটো প্লাছ আছে, এইটো মাইনাছ হ'ল, এইটো মাইনাছ আছে, কি হ'ব? এইটো প্লাছ হ'ব। 3b, এইটো চিম্পলকৈ মনত ৰাখিলে হ'ল। তাৰপিছত এইটো -b আছে, ঠিক তেনেকৈ এইটো বেকেটটোৰ আগত মাইনাছ যিহেতু আছে, গতিকে এইটো আমি কি কৰি দিম? ভিতৰকেইটা সলাই দিম। -3b হ'ল, আৰু +4b হ'ল। এতিয়া আমি আকৌ সদৃশ পদকেইটা লগাম। a twice a আৰু a নাই, গতিকে কি হ'ব? a আৰু -twice a আছে, গতিকে দুটা a ধাৰ হৈ আছে, বাকী হৈ আছে, আৰু এটা তোমাৰ লগত আছে। এইটোৱে দি দিলে কিমানটা a ধাৰ হৈ থাকিব? এটাই ধাৰ হৈ থাকিব, গতিকে -1 আগত নিলিখোঁ, গতিকে ডাইৰেক্ট আমি -a লিখি দিম। তাৰপিছত কি আছে 3b আৰু +3b, এই 3bটো আৰু -3bটো কেঞ্চেল যাব, কাৰণ 3ৰ পৰা 3 গ'লে কি হ'ব? 0। এতিয়া -4b থাকিল আৰু +4b থাকিল, এইটোৰ পৰা কি হ'ব? 4টা 4bৰ পৰা এটা 4b গ'লে কি থাকিব? +3b থাকিব এনচাৰ, কাৰণ 4টো ডাঙৰ হৈ আছে। আৰু এইটো আৰু এক টাইপত কৰিব পৰা যাব। কি কৰিব পৰা যাব এইটো? যদি এনেকৈ নকৰোঁ আমি, তেতিয়া আৰু এটা টাইপ আছে a - twice a + 3b - b - 3b + 4b। এইটোক যদি আমি এনেকৈ কৰোঁ, আকৌ a আৰু -twice a লগ হৈ কি হ'ল? -a হ'ল। তাৰপিছত +3b আছে, +4b আছে, +3b + 4b মিলি কিমান হ'ব? +7b হ'ব। আৰু -b -3b মিলি কিমান হ'ব? -4b হ'ব। এতিয়া এনচাৰটো কি হ'ব? -a
প্লাছ 7b পৰা মাইনাছ 4b গ'লে কিমান হ'ব প্লাছ 3b হ'ব এইটো এটা এনচাৰ হ'ব পাৰে কোনোবা এনেকৈ কৰিব কোনোবা এনেকৈ কৰিব দুইটা এনচাৰ শুদ্ধ এবাৰ এইটো কৰি আছোঁ x স্কুৱেৰ y তাৰপিছত ইয়াতে আৰু x স্কুৱেৰ y ক'ত আছে এইটোত আছে x স্কুৱেৰ y এইটো লিখি ল'লোঁ আমি x স্কুৱেৰ y আৰু মাইনাছ 3 x স্কুৱেৰ y দুটা সদৃশ পদ তাৰপিছত নেক্সট লিখিম আমি কি 3xy স্কুৱেৰ প্লাছ 3xy স্কুৱেৰ xy স্কুৱেৰ আৰু ক'ত আছে xy স্কুৱেৰ আৰু এইটোৰ লগত আছে গতিকে প্লাছ 2xy স্কুৱেৰ y কিউব এটা আছে এইটো লিখিলোঁ আমি y কিউবৰ সদৃশ ক'ত হ'ব এইটো মাইনাছ 3y কিউব মাইনাছ 3y কিউব তাৰপিছত আৰু কি থাকিল অকলে প্লাছ 5 এতিয়া কিমান হ'ল x স্কুৱেৰ y এইখিনি আৰু এইখিনি সদৃশ ইয়াতে 1 থকা বুলি ভাবিব পাৰোঁ গতিকে কিমান x স্কুৱেৰ y থাকিব আমাৰ লগত মাইনাছ 3 আছে মাইনাছ 3 পৰা এটা xy গুচি গ'লে মাইনাছ 2x স্কুৱেৰ y তাৰপিছত কি হ'ল 3xy স্কুৱেৰ 2xy স্কুৱেৰ এইটো আমি কিমান হ'ব xy স্কুৱেৰ তিনিটা আছে আৰু দুটা আছে তিনি দুয়ে কিমান হ'ব 5 হ'ব 5xy স্কুৱেৰ তাৰপিছত y কিউব আছে এটা আৰু মাইনাছ y কিউব আছে তিনিটা গতিকে কিমান হ'ব মাইনাছ 2y কিউব হ'ব মাইনাছ 2y কিউব কাৰণ তোমাৰ মাইনাছ 3 ধাৰ হৈ আছে তাৰ পৰা তুমি এটা ধাৰ মাৰি দিলা আৰু কেইটা ধাৰ থাকিব মাইনাছ 2 থাকিব y কিউব আৰু প্লাছ 5 এবাৰ কি আছে যোগ কৰা এইটো যোগ কৰিব লাগে কমা ঠাইত আমি কি দিম এতিয়া যোগ চিন দিব লাগিব 3x স্কুৱেৰ y এইটো কমা আছে প্লাছ এইটো মাইনাছ যিহেতু আছে আমি ব্ৰেকেটৰ ভিতৰত লিখিম মাইনাছ 2x স্কুৱেৰ y তাৰপিছত আকৌ এইটো কমাৰ ঠাইত আমি প্লাছ লিখিম ইয়াতে কোনো মাইনাছ নাই গতিকে ডাইৰেক্ট আমি 7x স্কুৱেৰ y লিখিম তাৰপিছত আৰু প্লাছ 2x স্কুৱেৰ y এতিয়া কি হ'ব 3x স্কুৱেৰ y তাৰপিছত এইটো প্লাছ আৰু মাইনাছ লগ হৈ কি হ'ব এইটো মাইনাছ 2x স্কুৱেৰ y তাৰপিছত প্লাছ 7x স্কুৱেৰ y প্লাছ 2x স্কুৱেৰ y এটা সবতে x স্কুৱেৰ y আছে গতিকে এইকেইটা যোগ কৰিলে কিমান হ'ব যোগকেইটা যদি কৰোঁ 3 7 3 10 আৰু 10 2 12x স্কুৱেৰ y আৰু এটা মাইনাছ আছে গতিকে মাইনাছ 2x স্কুৱেৰ y এইখিনি কৰিলে এতিয়া কিমান হ'ব 12x স্কুৱেৰ y পৰা 2x স্কুৱেৰ y গ'লে কিমান থাকিব আমাৰ লগত 10x স্কুৱেৰ y এইটোৰ এনচাৰ হ'ব এইটো ঠিক আছে এতিয়া এইটো কৰি আছোঁ x প্লাছ xy গতিকে x প্লাছ xy কমাৰ ঠাইত আমি প্লাছ দিম তাৰপিছত 3xy প্লাছ x আৰু কমাৰ ঠাইত আকৌ প্লাছ দিম প্লাছ x মাইনাছ 1 এতিয়া x ক'ত আছে সদৃশ পদ এইটো আছে x কেইটা x থাকিলে আমাৰ লগত তিনিটা x মানে 3x হ'ল তাৰপিছত xy কেইটা xy আছে তিনিটা xy আছে তাৰ লগত আৰু এটা xy আছে গতিকে লগ হৈ কিমান হ'ব আমাৰ 4xy আৰু কিমান বাকী থাকিল মাইনাছ 1 টো বাকী আছে ইফালে আৰু এতিয়া এনচাৰটো কি হ'ব 3x প্লাছ 4xy মাইনাছ 1 এইটো এনচাৰ হ'ব